বন্ধুসকল, আমাৰ সমাজত কেতিয়াবা জঘন্যতম অপৰাধ যেনেকুৱা হত্যা, দ্যাট মিন্স মাৰ্ডাৰ, ধৰ্ষণ, ৰেপ, গণধৰ্ষণ, গেং ৰেপ, বলি হোৱাৰ ফলত ভুক্তভোগী আৰু ভুক্তভোগীৰ পৰিয়ালসকলে ক্ষতিগ্ৰস্ত হয়। গতিকে এই ভিক্টিমাইজড বা ক্ষতিগ্ৰস্ত পৰিয়ালসকলে চৰকাৰৰ ফালৰ পৰা কিবা আৰ্থিক সাহায্য পোৱাৰ স্কিম আছেনে নাই সেই কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ইয়াৰ উত্তৰত ক'ব লাগিব যে দ্য আছাম ভিক্টিম কম্পেনচেশ্যন স্কিম 2012 মতে তলত উল্লেখিত ভুক্তভোগী অথবা ভুক্তভোগীৰ পৰিয়ালে পুনৰ সংস্থাপনৰ বাবে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অথবা ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা এককালীন আৰ্থিক সাহায্য লাভ কৰাৰ অধিকাৰ আছে। যেনে হত্যাৰ ভুক্তভোগীসকলে 2 লাখ টকাৰ আৰ্থিক সাহায্য পোৱাৰ বিধান আছে। ধৰ্ষণ, ৰেপ 75,000 আৰ্থিক সাহায্য পাব। তাৰপিছত গেং ৰেপ, গণধৰ্ষণ অথবা নাবালক সন্তানক যদি ধৰ্ষণ কৰে তাৰ ফলত সেই ভিক্টিম বা ভিক্টিমৰ পৰিয়ালে 1 লাখ টকাৰ আৰ্থিক সাহায্য পোৱাৰ বিধান আছে। তাৰপিছত শৰীৰৰ যিকোনো অংগৰ ক্ষতি হ'লে বা আপোনাৰ 80% যদি পংগু হৈ যায় তেতিয়াহ'লে 25,000 আৰ্থিক সাহায্য পাব। তাৰপিছত শৰীৰৰ যিকোনো অংগৰ ক্ষতিৰ পৰিমাণ 40ৰ পৰা 80% মাজত হ'লে 15,000 টকাৰ আৰ্থিক সাহায্য পাব পাৰে। আৰু কোনোবাই যদি এচিড আক্ৰমণৰ বলি হয় তেতিয়াহ'লে সেই ভুক্তভোগীৰ পৰিয়ালে 1,75,000 টকাৰ আৰ্থিক সাহায্য পোৱাৰ বিধান আছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'লে আপোনালোকে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অথবা ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ আপোনালোকে সহায় ল'ব পাৰে। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনাৰ নিকটতম অধিবক্তাৰ সৈতে যোগাযোগ কৰিব। এতিয়া আপোনালোকক ক'ব ওলাইছোঁ যে আইনীভাৱে আছামী এজনক মুকলি ঠাইত ফাঁচি দিয়া যায়নে? আমি কেতিয়াবা দাবী উত্থাপন কৰোঁ যে আছামীজনক মুকলি ঠাইত ফাঁচি দিব লাগে। গতিকে ভাৰতীয় ন্যায়িক ব্যৱস্থাত ইয়াৰ উত্তৰটো কি হ'ব? ভাৰতৰ উচ্চতম ন্যায়ালয়ে লক্ষ্মা দেৱী ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান 1986 গোচৰত ৰায়দান কৰি আছামী এজনক মুক্তভাৱে বা মুকলি ঠাইত ফাঁচি দিয়া কাৰ্যটোক অসাংবিধানিক বুলি ঘোষণা কৰিছে। আছামী এজনক মুকলি ঠাইত ফাঁচি দিয়া কাৰ্যই ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদে প্ৰদান কৰা মৌলিক অধিকাৰ ভংগ কৰে। সেয়েহে আছামী এজনক মুকলি ঠাইত ফাঁচি দিয়াটো নিকা, ন্যায়িক আৰু উপযুক্ত পদ্ধতি নহয়। আশা কৰোঁ আপোনালোকে ৰিপ্লাইটো বুজি পাইছে।